ডিয়াৰ ষ্টুডেণ্টছ এইচএছৰ স্কুটি সন্দৰ্ভত আজিৰ এই ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ কিয়নো 2024 বৰ্ষত প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত এইচএছ উত্তীৰ্ণ কোনে কোনে লাভ কৰিব মামাৰ স্কুটি আৰু এই স্কুটি লাভৰ বাবে ছাত্ৰ বা ছাত্ৰীসকলৰ কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব সবিস্তাৰে আপোনালোকক জনাব বিচাৰো কিন্তু ইয়াৰ আগতে যদি আপোনালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই এতিয়াই সাবস্ক্ৰাইব কৰক যাতে এনে ধৰণৰ জৰুৰী খবৰ সদায় লাভ কৰিব পাৰে প্ৰথমতে আপোনালোকক জনাব বিচাৰো যে এইবাৰ এইচএছ উত্তীৰ্ণ ছাত্ৰ আৰু ছাত্ৰী উভয়ই লাভ কৰিব স্কুটি কিন্তু কিমান মাৰ্কছৰ পৰা এইবাৰ স্কুটি বিতৰণ কৰা হ'ব ইয়াক লৈ কিছু বিভ্ৰান্তিৰ সৃষ্টি হৈছে যেহেতু যোৱা বছৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা এটা ঘোষণাত কৈছিলে যে এইবাৰৰ পৰা ছাত্ৰ আৰু ছাত্ৰী উভয়ই সমান মাৰ্কছৰ পৰা অৰ্থাৎ 75% পৰা স্কুটি লাভ কৰিব বুলি উল্লেখ কৰিছিল কিন্তু ইয়াৰ পিছতে এই সন্দৰ্ভত কোনো ধৰণৰ অফিচিয়েল জাননী প্ৰকাশ কৰা নাই বা মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰীৰ ফালৰ পৰা কোনো ধৰণৰ মন্তব্য অহা নাই এই সন্দৰ্ভত তো আপোনালোকে এতিয়ালৈকে ধৰিব যে আগৰ দৰেই ছোৱালীসকলে 60% পৰা আৰু ল'ৰাসকলে 75% পৰা স্কুটি লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে তো আপোনালোকৰ নিজৰ মতামতটো কমেণ্ট যোগে জনাব পাৰে মোৰ যেটো পাৰ্সোনাল অপিনিয়ন এই অনুসৰি ছাত্ৰ আৰু ছাত্ৰী উভয়ই সমান পাৰ্চেণ্টৰ পৰা স্কুটি পোৱাটো প্ৰয়োজন এইটো 60% হোক বা 75% হোক কিন্তু একেই পাৰ্চেণ্টৰ পৰা ছাত্ৰ ছাত্ৰী উভয়ই স্কুটি পোৱাটো প্ৰয়োজন বুলি মই অনুভৱ কৰোঁ এতিয়া আপোনালোকক জনাব বিচাৰো যে এই স্কুটি লাভৰ বাবে বা স্কুটিৰ যেতিয়া ৰেজিষ্ট্ৰেচন কৰিব লাগিব এই ৰেজিষ্ট্ৰেচনৰ সময়ত ছাত্ৰ ছাত্ৰীসকলৰ কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিব পাৰিছে ডকুমেণ্টছ ৰিকুৱাৰ্ড আপোনালোকৰ ডকুমেণ্টছ কি লাগিব স্কুটিৰ ৰেজিষ্ট্ৰেচনৰ সময়ত এইবোৰ আপোনালোকে আগতীয়াকৈ জানি ৰাখিলে ভাল হয় আপোনালোকৰ পিছতে কোনো অসুবিধা নহব যেনে প্ৰথমতে আপোনালোকে দেখিছে যে ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট আপোনালোকৰ যেটো এইচএছৰ ৰেজিষ্ট্ৰেচন কাৰ্ড আছিল এই সাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব এডমিট কাৰ্ডৰ প্ৰয়োজন হ'ব আপোনাৰ এইচএছৰ যেটো এডমিট কাৰ্ড আছিল এইটোৰ প্ৰয়োজন হ'ব মাৰ্কশিট আপোনাৰ এইচএছ উত্তীৰ্ণ যে মাৰ্কশিটখন এই মাৰ্কশিটখনৰ প্ৰয়োজন হ'ব পাছ সাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব মুঠতে আপোনালোকৰ এইচএছৰ সকলো ডকুমেণ্টৰ প্ৰয়োজন হ'ব ৰেজিষ্ট্ৰেচন এডমিট কাৰ্ড মাৰ্কশিট পাছ সাৰ্টিফিকেট ইয়াৰ লগতে কলেজৰ আইডি প্ৰুফৰ প্ৰয়োজন হ'ব যি কলেজত আপুনি পঢ়িছিলে এই কলেজৰ আইডি প্ৰুফৰ প্ৰয়োজন হ'ব পাছপোৰ্ট সাইজ ফটো 2 কপি আপোনালোকৰ 2টা কপি পাছপোৰ্ট সাইজ ফটোৰ প্ৰয়োজন হ'ব নিজৰ তাৰ পিছতে আপোনালোকৰ প্ৰয়োজন হ'ব আধাৰ বা ভোটাৰ আইডি নিজৰ আধাৰ কাৰ্ড বা ভোটাৰ আইডিৰ প্ৰয়োজন হ'ব আইডেন্টিফিকেশনৰ বাবে আপোনালোকৰ আইডেন্টিটি প্ৰুফ হিচাপে এইটো আধাৰ কাৰ্ড বা ভোটাৰ আইডি আপোনালোকৰ দিব লাগিব ইয়াৰ উপৰিও আপোনালোকৰ পেৰেণ্টৰ ভোটাৰ আইডি বা আধাৰ এইটোৰ জেৰেক্স আপোনালোকে দিব লাগিব আৰু এই ডকুমেণ্টবোৰ আপোনালোকৰ লাগিব যেতিয়া এইচএছৰ স্কুটিৰ আপোনালোকৰ ৰেজিষ্ট্ৰেচন কৰাৰ প্ৰয়োজন হ'ব সেই সময়ত আপোনালোকৰ এই ডকুমেণ্টৰ প্ৰয়োজন হ'ব আৰু এই ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়া আপোনালোকৰ খুব সম্ভৱতঃ নৱেম্বৰ ডিচেম্বৰ মাহতে আৰম্ভ হ'ব যেতিয়া মেৰিট লিষ্ট প্ৰকাশ পাব ইয়াৰ পাছতে স্কুটি বিতৰণিৰ সময়ত আপোনালোকৰ সৈতে মেৰিট লিষ্ট অনুসৰি যোগাযোগ কৰা হ'ব আৰু যোগাযোগ কৰি আপোনালোকক যেতিয়া কোৱা হ'ব এই জগাত যোৱাৰ বাবে তেতিয়া এই ডকুমেণ্টবোৰ আপোনালোকে লগত লৈ যাব লাগিব